নমস্কাৰ, আৰম্ভ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, কোনে ভিটামিনৰ আৱিষ্কাৰ কৰিছিল? উত্তৰ হৈছে ভিটামিনৰ আৱিষ্কাৰ কৰিছিল ফাংকে। দ্বিতীয় প্ৰশ্ন, মানুহৰ শৰীৰত সৰ্বাধিক বা প্ৰচুৰ পৰিমাণে কি পদাৰ্থ থাকে? উত্তৰ হৈছে পানী। উশাহ নিশাহৰ বাবে কোনটো গেছ প্ৰয়োজনীয়? উত্তৰ হৈছে জীৱ-জন্তুৰ উশাহ নিশাহৰ বাবে প্ৰয়োজনীয় গেছবিধৰ নাম হৈছে অক্সিজেন। আমি নিশাহত কোনটো গেছ এৰি দিওঁ বা জীৱ-জন্তুসকলে নিশাহত কোনটো গেছ এৰি দিয়ে? উত্তৰ হৈছে সকলোৱে নিশাহত কাৰ্বন ডাই অক্সাইড গেছ বাহিৰলৈ ওলাই দিয়ে। তাৰে পিছৰ প্ৰশ্ন, সূৰ্যৰ পোহৰৰ পৰা কোনটো ভিটামিন পোৱা যায়? উত্তৰ হৈছে সূৰ্যৰ পোহৰৰ পৰা পোৱা ভিটামিনবিধৰ নাম হৈছে ভিটামিন ডি। নেক্সট কুৱেশ্যন, কোনটো মৌলৰ অভাৱত ৰক্তহীনতা ৰোগ হয়? উত্তৰ হৈছে লৌৰ অভাৱত ৰক্তহীনতা ৰোগ হয়। মজবুত হাড়ৰ বাবে কোনটো মৌল প্ৰয়োজনীয়? উত্তৰ হৈছে মানুহৰ দেহৰ নাইবা জীৱ-জন্তুৰ হাড় মজবুতৰ বাবে প্ৰয়োজনীয় মৌলবিধৰ নাম হৈছে কেলছিয়াম। নেক্সট কুৱেশ্যন, শৰীৰৰ বৃদ্ধিৰ বাবে কোনটো পুষ্টিকৰ উপাদান অপৰিহাৰ্য? উত্তৰ হৈছে প্ৰটিন। তাৰে পিছৰ প্ৰশ্ন, কোনটো হৰমনে শৰীৰৰ চেনি নিয়ন্ত্ৰণ কৰে? সকলোৱে জানে মানুহৰ দেহৰ চেনি নিয়ন্ত্ৰণ কৰা হৰমনবিধৰ নাম হৈছে ইনচুলিন। উষ্ণতা জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ হৈছে উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম হৈছে থাৰ্মোমিটাৰ। বায়ুৰ চাপ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ হৈছে বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম হৈছে বেৰমিটাৰ। তাৰে পিছৰ প্ৰশ্ন, চশমাত কি ব্যৱহাৰ কৰা হয়? সকলোৱে জানে চশমাত লেন্সৰ ব্যৱহাৰ কৰা হয়। বৈদ্যুতিক তাঁৰ কি ধাতুৰে তৈয়াৰ কৰা হয়? উত্তৰ হৈছে তাম। পানী বিশুদ্ধ কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ হৈছে পানী বিশুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা গেছবিধৰ নাম হৈছে ক্লৰিন। খাদ্যত সোৱাদৰ বাবে কোনটো পদাৰ্থ অপৰিহাৰ্য? উত্তৰ হৈছে নিমখ। নিমখৰ ৰাসায়নিক সংকেত হৈছে NaCl2। তাৰে পিছৰ প্ৰশ্ন, নিমখত থকা কোনটো মূল মৌল? উত্তৰ হৈছে নিমখত থকা মূল মৌলবিধৰ নাম হৈছে ছডিয়াম। আমি পোৱা শক্তি ক'ৰ পৰা আহে বা আমি কোনবিধ বস্তুৰ পৰা শক্তি পাওঁ? উত্তৰ হৈছে কাৰ্বহাইড্ৰেটৰ পৰা শক্তি পোৱা যায়। তাৰে পিছৰ প্ৰশ্ন, শীতল হৈ থাকিবলৈ শৰীৰে কি এৰি দিয়ে? সকলোৱে জানে ঘাম। মলি আঁতৰাবলৈ কি ব্যৱহাৰ কৰোঁ? উত্তৰ হৈছে চাবোন। মোবাইল ফোন এটাই কিহৰ পৰা শক্তি লাভ কৰে? উত্তৰ হৈছে বেটাৰী। পৃথিৱীয়ে কিহৰ পৰা পোহৰ পায়? সকলোৱে জানে পৃথিৱীয়ে পোহৰ পায় সূৰ্যৰ পৰা। সূৰ্য হৈছে এটা নক্ষত্ৰ। তাৰে পিছৰ প্ৰশ্ন, অপৰ্যাপ্ত খাদ্যৰ ফলত হোৱা ৰোগক কি বোলে? উত্তৰ হৈছে পুষ্টিহীনতা। প্ৰচুৰ পৰিমাণে লৌ ক'ত পোৱা যায়? উত্তৰ হৈছে সেউজীয়া শাক পাচলি। তাৰে পিছৰ প্ৰশ্ন, চৰ্বিত দ্ৰৱীভূত ভিটামিনবিধৰ নাম কি? উত্তৰ হৈছে চৰ্বিত দ্ৰৱীভূত ভিটামিনবিধৰ বা ভিটামিন কেইবিধ হৈছে ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে। মোৰ মূল উপাদানটো কি? উত্তৰ হৈছে মোৰ মূল উপাদানটো হৈছে ফুক্ৰছ। তাৰে পিছৰ প্ৰশ্ন, ভিটামিন চিৰ মূল উৎস কি? উত্তৰ হৈছে আমলা বা আমলখি। ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? উত্তৰ হৈছে ৰিক্টাছ। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? এইটো হৈছে ৰাতিৰ অন্ধতা। ভিটামিন এৰ অভাৱত হোৱা ৰোগ হৈছে ৰাতিৰ অন্ধতা। এই ৰোগৰ ফলত ৰাতি মানুহে দেখা পোৱাত অসুবিধা পায়। তাৰে পিছৰ প্ৰশ্ন, ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? উত্তৰ হৈছে স্কাৰ্ভি। স্কাৰ্ভি হৈছে দাঁতৰ লগত জড়িত এবিধ ৰোগ। ভিটামিন বিৰ অভাৱত কি বেমাৰ হয়? উত্তৰ হৈছে বেৰি। তাৰে পিছৰ প্ৰশ্ন, ভিটামিন ইৰ মূল কাম কি? উত্তৰ হৈছে ভিটামিন ইৰ মূল কাম হৈছে এন্টিঅক্সিডেণ্ট। ভিটামিন B12ৰ অভাৱত কি ৰোগ হয়? উত্তৰ হৈছে ক্ষতিকাৰক ৰক্তহীনতা। কোনটো ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে? উত্তৰ হৈছে ভিটামিন চি। কেলছিয়াম শোষণৰ বাবে কোনটো ভিটামিন ব্যৱহাৰ কৰা হয়? উত্তৰ হৈছে ভিটামিন ডি। ভিটামিন বি গোটটোৱে কিহৰ লগত জড়িত? উত্তৰ হৈছে ভিটামিন বি গোটটো জড়িত শক্তি বিপাকীয় ক্ৰিয়াৰ লগত। মানে ভিটামিন বিৰ ধৰি লওক B1, B12 গোটেইখিনি এই গোটটোৱে ভিটামিন বিৰ গোটেই গোটটোৱে জড়িত হয় শক্তি
বিপাকীয় ক্ৰিয়াৰ লগত। তাৰে পিছৰ প্ৰশ্ন, সূৰ্যৰ পোহৰৰ দ্বাৰা কোনটো ভিটামিন গঠন কৰা হয় বা গঠন হয়? ভিটামিন ডি। ভিটামিন এৰ মূল উপাদান কি কি? উত্তৰ হৈছে ভিটামিন এৰ মূল উপাদান হৈছে বিলাহী, মাখন আৰু মাছৰ তেল। তাৰে পিছৰ প্ৰশ্ন, ভিটামিন চিৰ মূল উৎস কি? উত্তৰ হৈছে আমলা, নেমু, কমলা আৰু পেপা। ভিটামিন B1ৰ অভাৱত কি ৰোগ হয়? উত্তৰ হৈছে ভিটামিন B1ৰ অভাৱত হোৱা ৰোগবিধ হৈছে এৰিবোক্লেফিনেচিছ। তাৰে পিছৰ প্ৰশ্ন, ভিটামিন B1ৰ অভাৱত আকৌ কি ৰোগ হয়? উত্তৰ হৈছে পেলেগ্ৰা। পানীত দ্ৰৱীভূত ভিটামিনবিধৰ নাম কি? উত্তৰ হৈছে পানীত দ্ৰৱীভূত ভিটামিনবিধৰ নাম হৈছে ভিটামিন বি আৰু ভিটামিন চি। ভিটামিন বি আৰু ভিটামিন চি পানীত দ্ৰৱীভূত হয়। ভিটামিনৰ মূল কাম কি? উত্তৰ হৈছে ভিটামিনৰ মূল কাম হৈছে শৰীৰৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰা। তাৰে পিছৰ প্ৰশ্ন, ভিটামিন চিৰ ৰাসায়নিক নাম কি? উত্তৰ হৈছে ভিটামিন চিৰ ৰাসায়নিক নাম হৈছে এসকৰ্বিক এচিড। নেক্সট কুৱেশ্যন, লগতে আজিৰ ভিডিঅ'টো শেষৰটো প্ৰশ্ন, কোনটো ভিটামিনক ৰদৰ ভিটামিন বুলি জনা যায়? সকলোৱে জানে ভিটামিন ডিক ৰদৰ ভিটামিন বুলি কোৱা হয়। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।